নমস্কাৰ আজিৰ অতিথিৰ এটি বিশেষ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো আজিৰ এই অনুষ্ঠানত আমাৰ লগত উপস্থিত আছে মাজুলী বিষ্ণুপুৰ গাঁৱৰ নিবাসী এসময়ৰ উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ শিল্পী সংগীত নাটক অকাডেমীৰ বঁটাপ্ৰাপক বিশিষ্ট বৈষ্ণৱ শিল্পী যোগেন দত্ত বৰবায়নদেৱ মই যোগেন দত্ত বৰবায়নদেৱক আজি এই অনুষ্ঠানলৈ স্বাগতম জনাইছো মই স্বাগতম জনাইছো আতৈ সৰুতে তুমুৱা এখন গাঁৱৰ পৰা এই মাজুলীৰ সত্ৰৰ সংস্কৃতিৰ মাজৰ এখন ঐতিহাসিক শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰলৈ আহি সত্ৰীয়া সংস্কৃতিৰ বিবিধ দিশসমূহ শিক্ষা গ্ৰহণ কৰা গৈছিল সেই দিশসমূহ তুমুৱা কেনেধৰণে গ্ৰহণ কৰা গৈছিল আৰু তুমুৱা গাঁৱৰ পৰা আহি সত্ৰৰ পৰিৱেশত কি ধৰণে তোমাৰ সেই সময়ত লালিত পালিত হোৱা গৈছিল তাৰ বিষয়ে অলপ অৱগত কৰা যাওকচোন নমস্কাৰ মই 5 বছৰ বয়সতে উত্তৰ কমলাবাৰী সত্ৰত মোৰ পূজ্য বৰদেউতা আছিল আমাৰ দেউতাহঁতৰ ককাই ভাই 4জন বৰদেউতাই ডাঙৰ তেখেতে সত্ৰত ভকত হৈ আছিল তেখেতে মোক সত্ৰলৈ 5 বছৰতে লৈ আহিলে মই 5 বছৰৰ পৰা বৰদেউতাৰ লালন পালনত ডাঙৰ দীঘল হোৱাই নহয় সত্ৰীয়া সকলো গুণৰ মই চৰ্চা কৰিবলৈ সুবিধা পাইছিলোঁ মোক সত্ৰলৈ আনিয়ে বৰদেউতাই প্ৰথম গুৰুভতিমা দেৱভতিমা চপয় টুটয় এনেকৈ এয়া শিক্ষা দিছিলে তাৰপিছত মোক গায়ন শিকিবলৈ দিলে মই গায়ন শিকিছিলোঁ তাৰপিছত মোক ওজা শিকিবলৈ দিলে মই ওজা শিকিছিলোঁ তাৰপিছত আকৌ মোক বায়ন শিকিবলৈ দিলে মই বায়ন শিকিছিলোঁ আৰু তাৰ লগত নৃত্যসমূহতো আছেই এই প্ৰত্যেক মানে বিভাগৰে মোৰ অধ্যাপকসকল কিন্তু পাৰ্থক্য একেজনেই নহয় দেই মোৰ নাচৰ অধ্যাপকো বেলেগ খোলৰ বায়নৰ অধ্যাপকো বেলেগ নাম লগোৱা বা মই অসমীয়া পুথি পঢ়া সেই অধ্যাপকো বেলেগ ওজা অধ্যাপকো বেলেগ গায়ন অধ্যাপকো বেলেগ কিন্তু মই একেজনৰ ওচৰতে এইখিনি চৰ্চা কৰা নাছিলোঁ আৰু তোমাৰ ধৰক সেই সময়ত গাঁৱৰ পৰা এখন গাঁৱৰ পৰা আহি সত্ৰৰ পৰিৱেশত এই লালিত পালিত হওঁতেনে তোমাৰ তেতিয়া কিবা অসুবিধা পোৱা গৈছিল নেকি বিশেষ একো অসুবিধা নাই এতিয়াও সেইবোৰ চলি আছে সত্ৰৰ সেইটো পৰম্পৰাই সত্ৰৰ পৰম্পৰা হিচাপে তেনেকৈ 5 বছৰ 7 বছৰ 10 বছৰ এনেকুৱা বয়সতে ল'ৰাবোৰ সত্ৰলৈ আনে কিন্তু সত্ৰৰ যিবোৰ পৰিৱেশ কিন্তু পৰিৱেশবিলাক কিন্তু গাঁৱৰ লগত নিমিলে সত্ৰৰ পৰিৱেশ নীতি নিয়ম আচাৰ ব্যৱহাৰ ভাৱ ভাষা চলন ফুৰণ এনেকৈ সব মানে গাঁৱৰ লগত পাৰ্থক্য বিশেষকৈ ভকতৰ পৰিৱেশটোৱে চুলি ৰাখি ভকতৰ খোপা বান্ধে ভাষাটো সলনি হৈ যায় আমাৰ এতিয়া গাঁৱৰ ৰাইজসকল আহিলে বা কোনোবা এজন আমাৰ গৃহাগত হ'লে আপুনি কেতিয়া আহিলে আপুনি ক'ৰ পৰা আহিলে কেতিয়া যাব এনেকৈ বুলিব আপুনি খালেনে এনেকৈ বুলি আমি গাঁৱৰ ৰাইজসকলক তেনেকৈ বা নগৰ চহৰৰ লোকসকল আহিলেও তেনেকৈ আমি কথা পাতোঁ কিন্তু সত্ৰত তেনেকৈ নাপাতে সত্ৰতকৈ তোমাৰ কেতিয়া অহা গ'ল তোমাৰ কেতিয়া যোৱা যাব তোমাৰ চাউলকুজা ভোজন কৰা গ'লনে তোমাৰ ভালনে এনেকৈ বুলি শব্দবিলাক এই শাস্ত্ৰীয় লগত মিলা শব্দবোৰে মানে ভাষা সেইটো এটা বেলেগ ভাষা সত্ৰৰ কিন্তু সত্ৰৰ ভকতসকলেও কিন্তু বাহিৰৰ পৰা ৰাইজসকল আহিলে সেইটো ভাষা সকলোৱে নধৰে তেখেতসকলৰ মাজতেহে সেই ভাষাটো প্ৰয়োগ কৰে এতিয়া মই গম পালোঁ যে তুমুৱা যিটো সময়ত সত্ৰলৈ আহি তুমুৱাই কোৱা গ'ল যে মই সত্ৰীয়া নৃত্য শিকিছিলোঁ গায়ন শিকিছিলোঁ ওজা শিকিছিলোঁ বায়ন শিকিছিলোঁ এই সামগ্ৰী সত্ৰৰ যিবিলাক শিক্ষা বিভাগ আছিল এইসমূহত অধ্যাপকসকলৰ ওচৰলৈ গৈ তোমাৰ শিক্ষা গ্ৰহণ কৰি সেইসমূহত তোমাক কি ধৰণে আচলতে আয়ত্ত কৰা গৈছিল অধ্যাপকসকলৰ ওচৰত আমাৰ এটা কথা আছিল যে সত্ৰৰ ভকতসকলে বহু শ্ৰম আৰু ত্যাগ কৰিবলগীয়া হৈছিল সেই সময়ত পথাৰৰ কামো কৰিব লাগে ৰান্ধনি কামো কৰিব লাগে বিভিন্ন ধৰণৰ কাম তেখেতসকলে কৰিও এইসমূহ চৰ্চা কৰিবলগীয়া হয় গতিকে তোমাক কি ধৰণে এই আটাইখিনি শিক্ষা তোমাক গ্ৰহণ কৰা গৈছিল অকমান আমাৰ দৰ্শকক কথাখিনি তোমাক অৱগত কৰিব লাগে মই 5 বছৰতে আহিছোঁ বুলি ক'লোৱেই নহয় আহোঁতে প্ৰথমতে মোক
বৰদেউতাই নিজেই মোক ভটিমা শিক্ষা দিছিলে ভটিমাখিনি যিখিনি আমাক কৈছো ন গুণমালা লীলামালালৈকে ধৰি সেই গুৰু ভটিমাৰে প্ৰথম শিক্ষা আৰম্ভ হয় বুলি সত্ৰত এটা কথা কোৱা আছে কেনেধৰণে আৰম্ভ কৰা গৈছিল অকমান সেইটো মানে মই সত্ৰলৈ অহাৰ পাছতে মানে ঠিক 2-4 দিনৰ পাছৰ পৰাই মানে এই শিক্ষাটো দিয়েই মই মোক সত্ৰলৈ আনিয়ে গা পা ধুৱাই ধুনীয়াকৈ কীৰ্তন ঘৰত সেৱা কৰাই আমাৰ ঠাই বুলি কয় ব্ৰহ্মবস্তু আছে তাত আমি সেৱা কৰিব লাগে সত্ৰাধিকা প্ৰভু ঈশ্বৰক সেৱা কৰিব লাগে এইখিনি কৰাৰ পাছত আকৌ কীৰ্তন ঘৰত মানে সমূহতো সেৱা এটা জনাবগৈ লাগে পৰম্পৰা সেইটো তাৰপিছত আৰু আমি মানে সেইখন ঘৰৰ মানুহ হৈ পৰোৱেই নহয় সেইখন বহাৰ তেতিয়া সেই ল'ৰাজনক এই অধ্যাপকৰ ওচৰলৈ লৈ যায় মানে গুৰু ভটিমা শিকাৰ প্ৰথম গুৰু ভটিমাটো কেনেকৈ শিক্ষা দিয়ে কি ধৰণে গায় গায় মানে প্ৰথমতে জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাহিকে উপাম তোহাৰী চৰণৰ ৰেণুসত কোটি বাৰ কৰহো প্ৰণাম আমি এটা কথা গম পাইছো যে সত্ৰলে এজন যেতিয়া ভকতৰ ল'ৰা আহে তেওঁ প্ৰথম শিক্ষাৰ মূল আৰম্ভণি এই গুৰু ভটিমা চপাই দেও ভটিমা অৱগত কৰিব পাৰিছো যে আমি যদিও সত্ৰীয়া নৃত্য শিকো মাটিয়া কৰা শিকিছো কিন্তু প্ৰথম আমাৰ শিক্ষাৰ পাতনি মেলে এই জয়গুৰু শংকৰ গুৰুজনাকে স্মৰণ কৰি প্ৰথম শিক্ষা আৰম্ভ সেইখিনি পাই হয় সেইখিনি অহাৰ পিছত তাৰপিছত গায়ন শিকিবলৈ দিয়ে তোমাৰ গায়নৰ বিদ্যা কেনেকে লোৱা গৈছিল প্ৰথম কি ৰাগ শিকা গৈছিল কি গীত শিকা গৈছিল এক ৰাগটোৰো অকমান আৰু গীতৰো এটা কলি বিশেষকৈ এশাৰী অকমান আমাক দৰ্শকৰ অন্তত জানিব লাগে কি ধৰণে আমি গায়ন শিক্ষা কৰিছিল প্ৰথম গায়ন শিক্ষাৰ এই ধনশ্ৰী ৰাগে আৰম্ভ কৰে আৰু গীত হয় হৈ কৰিব সেই প্ৰথম মানে কৃষ্ণ জন্মৰ যিটো গীত সেই গীতটোকে আৰম্ভ কৰে এতিয়া ধনশ্ৰী ৰাগটো বাৰু মই দিছো অকমান ৰাম 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 হৰি ৰাম 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 ৰাগৰ 3টা ভাগ আছে এইটো প্ৰথম ভাগটো আৰু গীত আহিলে অ হৰি কবয়ন হে এৰি মাই প্ৰভু কবয়ন তাৰপিছত আপুনি গায়ন শিক্ষাৰ পিছত এনেধৰণে কিমান গীত আৰু কিমান ৰাগ শিকিলে মোৰ ৰাগ 12-14টা মান আহিছিল কিন্তু মই গায়নৰ ছাইডটো এৰি মোৰ বায়ন শিকিবলৈ মন গ'ল গায়নৰ শিক্ষা কাৰ ওচৰত লৈছিল আৰু কেনেকৈ লৈছিল গায়নৰ গুৰু আছিল মোৰ বলৰাম গায়নটোই অধ্যাপক আৰু বায়নৰ ব্ৰহ্মানন্দ অধ্যাপক বৰবায়নৰ ওচৰত তেখেত ৰাষ্ট্ৰীয় সন্মান প্ৰাপ্ত মই তেখেতৰ ওচৰতে মোক বায়ন শিকিবলৈ বায়ন শিক্ষাটো এতিয়া আমাৰ বায়ন শিক্ষা বুলি ক'লে আমাৰ কমলাবাৰী পৰম্পৰা বৰপেটা পৰম্পৰা আৰু বৰদোৱা পৰম্পৰা হয় বিভিন্ন ধেমালিবিলাক আছে আমি এটা কথা জানো যে কমলাবাৰী পৰম্পৰাটো বিভিন্ন ধেমালি সমূহৰ এটা বিশেষ ভঁৰাল আছে আৰু বায়ন বুলি ক'লে এখন দুখন তাল জানিলে বায়নটো নহয় আপুনি সামগ্ৰিকভাৱে বায়ন শিক্ষাটো কি ধৰণে হয় কিমানলৈকে শিকিব লাগে অকমান আমাৰ দৰ্শকক অন্তত আমাৰ এই পৰম্পৰাটোৰ বিষয়ে আপুনি অৱগত কৰক হয় অৱশ্যে শিকি অন্ত কৰিব নোৱাৰি মই অন্ত কৰিব নোৱাৰিলো দেই মই বৰবায়ন হৈ গ'লোগে বৰধেমালিও শিকিলোগে এনে গুৰুজনাৰ সৃষ্টি 12খন ধেমালি 12খন ধেমালি শিকিছিলো আৰু পৰিৱেশনো কৰিছিলো কিন্তু প্ৰথম বায়ন শিক্ষাৰ আকৌ আমাৰ সত্ৰৰ যিটো নৃত্য প্ৰসংগ সেই বাজানা প্ৰথম শিক্ষা দিয়ে কেনেকৈ শিকে সেইটো তিখিৰিন থাক তাধে দাদাউন দিগ দাও তাধে দাও তাধে জিন তাধে এনেকে বুলি আৰম্ভ তিখিৰিন থাক তাধে দাদাও এই বোলেৰে প্ৰথম বায়নৰ শিক্ষা আৰম্ভ হয় আৰু এই বোলবিলাক প্ৰথম আপোনালোকৰ খোলত প্ৰথম নহয় মুখেৰে বাজনাটো আমি আয়ত্ব কৰিব লাগে তাৰপিছত এই পিয়াত তিখিৰিন থাক তাধে দাদাউন দিগ দাও তাধে দাও তাধে জিন তাধে দাদাও এনেকে বুলি
এই পিয়াত বজাব লাগে বজাব লাগে তাৰপিছতহে আমাক খোল ব্যৱহাৰ কৰিবলৈ দিয়ে দীঘলীয়া পৰম্পৰা হয় তাৰপিছত এইবোৰ তালবোৰ শিকায় পৰিতাল একতাল ৰূপক তাল জ্যোতি জামান যিও জতা হৈছে এই তালবোৰ শিকায় যেনেকৈ পৰিতালখন তাও তাও খিতি তাগৰি দেই ধ্যানিতা দিনাও খিতি তাগৰি দেই ধ্যানিতা দিনাও ঘাটাইলে খিতা জিনতে তাকিতা দিনাগৰি দেই জিত দেই দিনা ধ্যানিতা দিনাও দেন তাকিতা দিনাগৰি দেই এইটো পৰিতাল আহিলে এই পৰিতালখন গীতত আহিল একেখন পৰিতালকে যদি নাচত আহে তেতিয়া আমি কেনেকে বজাম এই নাচত আছে মূৰুতি পীত অম্বৰু লাখায়াৰে চা মূৰু এইটো কিন্তু পৰিতালেই কিন্তু এই পৰিতালখন আকৌ মই শ্যামো বুলিছে আৰে মূৰুতি পীত অম্বৰু লাখা এইটো হ'ল আমাৰ প্ৰসংগৰ কিন্তু যিটো মই পৰিতাল দেখালোঁ সেইটো নাচৰ জিন টেনি তাক 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 এইটো হ'ল নাচৰ কিন্তু পৰিতাল সেইটো পৰিতালৰ বাজা নাই এইটো পৰিতালৰ বাজা নাই কিন্তু গীতত এনেধৰণে বজাব আৰু নাচত তেনেধৰণে বজাব আমাৰ ভাগবিলাক আমি অন্তত গম পাইছো যে একেখন তালকে আমি নাচতো বেলেগ ধৰণে হয় আৰু ধেমালিসমূহ কি ধৰণে আপোনালোকে শিকিছিলে বা ধেমালি দিশসমূহ আছে ধেমালি যদিও 12খন বুলি আমি কৈছো তাৰে এই 4খন প্ৰসংগীয়া ধেমালি আছে দেই ৰাত্তা ধেই জিন্দা খিতা তাধেনীতি তাধিনাও এনেকৈ বুলি বাজনা আছে তাৰপিছত বং ধেমালি চোৰ ধেমালি ৰাম ধেমালি বৰপেটা ধেমালি ন ধেমালি বৰ ধেমালি এনেকৈ বুলি মানে চোৰ ধেমালি এনেকৈ মানে ধেমালি 12খন ধেমালি ভাগ আছে তেনেকৈ সামগ্ৰিকভাৱে আমি যদি চাওঁ যে অকল বায়ন শিক্ষাটোতে এটা বিশাল ভঁৰাল দেখোন ভঁৰাল গতিকে এই ভঁৰালটো কমলাবাৰী ক্ষেত্ৰত আজিও সংৰক্ষণ হৈ আছে নলমৰা গজালি উঠে আমাৰ অধ্যাপকসকল নাই যদিও এতিয়া যিসকল বায়ন আছে তেখেতসকলে তাৰ ইফাল সিফাল কৰিব নোৱাৰে কিন্তু আগত আমি যেনেকৈ বাই আছিলোঁ তেওঁলোকে এতিয়া তেনেকেই বায় কেতিয়াবা তেওঁলোকে চেঙেলীয়া ল'ৰাৰ কাৰণে অলপ তেওঁলোকৰ দ্ৰুতগতি এটা আহে মই কেতিয়াবা সতলৈ গ'লে কওঁ তেওঁলোকক যে তোমালোকৰ বাজনা খৰ হৈছে নহয় আৰু এটা কথা আমি এইখিনিতে দেখিছো যে এই ইমানখিনি মানে সম্পদ ইমানখিনি এই ভঁৰালৰ বিষয়সমূহ এইবোৰতো মৌখিক জীৱন্ত পৰম্পৰাই মৌখিক কোনো কিতাপ পত্ৰ নাই এই মৌখিকতে পৰম্পৰা হিচাপে চলি আছে অধ্যাপকৰ ওচৰলৈ গৈ কেনেকে শিকিছিলে যদি আপুনি এই মৌখিক পৰম্পৰা লওঁতেনে ধৰক আমি বিষয় এটা শিকিবলৈ যাওঁতেনেতো আমি মুখস্থ কৰিবলৈ আমাৰ বহুত দিন লাগে ইমানখিনি শিকোতেনে আপোনালোকৰ কষ্টটো হৈছিল যথেষ্ট অধ্যয়নৰ মানে মনত ৰাখিবলগীয়া কথা আপুনি অন্ততঃ আমাৰ উঠি অহা প্ৰজন্মক অন্ততঃ এটা কথা আপুনি মানে জনাওক যে আমি এই শিক্ষাবিলাক আচলতে কি ধৰণে আমি গ্ৰহণ কৰিব লাগিব আৰু কি ধৰণে বায়ন শিক্ষাটোক আমি আগবঢ়াই লৈ যাব লাগিব উঠি অহা প্ৰজন্মক কি ধৰণে ল'ব লাগিব এইটো প্ৰথম ভক্তি অবিহনে একো বস্তু নহয় কিন্তু মানুহৰ ভক্তি লাগিব অধ্যাপকসকলেও মানে ভক্তি থাকিব লাগিব গুৰু দুজনাই যি সৃষ্টি কৰি থৈ গৈছে বৰ 12খন ধেমালি 36খন চাহিনী তেখেতসকলকো শ্ৰদ্ধা জনাব লাগিব তেতিয়াহে এই বস্তুটো আয়ত্ব কৰিব পাৰি ঠিক আছে এতিয়া আমি বেলেগ এটা বিষয়লৈ আহিছো মই গম পোৱা মতে আপুনি সেই সত্ৰতে থাকি সত্ৰীয়া ওজাপালিও আপুনি শিক্ষা গ্ৰহণ কৰিছিল সত্ৰীয়া ওজাপালি বিভিন্ন ভাগসমূহ আছে সেই ভাগসমূহৰ গোটেইখিনি কথা আমি আমাক নালাগে আপুনি অন্ততঃ ভাগসমূহৰ বিষয়ে কৈ অকণমান আপুনি আমাৰ দৰ্শকক অৱগত কৰক সত্ৰীয়া ওজাপালিটো আপুনি কেনেধৰণে গ্ৰহণ কৰিছে সত্ৰীয়া ওজাপালি মানে এই ভাগ প্ৰথম ৰাগ তাতো ৰাগ আছে ৰাগৰ লগতে শ্লোক আছে শ্লোকৰ লগতে আকৌ গীত আহে সেইটো ৰাগতে গীতৰ পিছত আকৌ দিহা বুলি এটা আছে সেই দিহা আহে তাৰপিছত পদৰ
দশমৰ পদ গালে দশমৰ পদলৈ যায় বা কীৰ্তন দশমৰ কিবা কীৰ্তন পুথি যেনেকৈ শিশুলীলা কংসবধৰ প্ৰহ্লাদ চৰিত্ৰৰ এইবিলাক কিন্তু কীৰ্তন পাল হিচাপে এতিয়া আমাৰ সত্ৰীয়া ওজাপিত 12টা পাল আছে 12 পাল আছে হয় 12 পাল আছে আপুনি অকমান আমাক দৰ্শকৰ কাৰণে অকমান গুণগুণাই দিয়কচোন সত্ৰীয়া ওজাপালি মই ৰাগাকে দিছো বাৰু দেই প্ৰথম ৰে ৰি ৰি এ নাথে নুৰি নানা অ হে ৰে ৰি 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 তা নাথে না নে নে না এ নাথেনু এ ৰি ৰি এ ৰি ৰি এ ৰি 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 ৰে ৰি ৰি এ নাথেনু ৰাগ ইয়াতে কিন্তু শ্লোক আহে আকৌ এইটো কি ৰাগ হ'ব এটা আহনা ৰাগ হয় ইয়াৰ ভিতৰতে আকৌ শ্লোক গায় আৰু শ্ৰী কৃষ্ণায় বাসুদেৱায় এৰে দৈৱকী নন্দনায় চ নন্দ গোপ কুমাৰায় গোবিন্দায় নমো হৰিয়ে এনেকৈ বুলি এই শ্লোক এটাকেইটা গায় তাৰপিছত পদলৈ যাবলগীয়া হ'লে পদলৈ যাব বা কীৰ্তন গাবলগীয়া হ'লে কীৰ্তনকে গাব যেনেকৈ এটা মই শিশুলীলাৰে এ কৃষ্ণ গোপালয়ে কৰোণাময় ৰাম ৰাম হৰি ই কৰোণাময় কৰোণাময় ৰাম ৰাম আৰু কৃষ্ণৰূপে দৈৱকীত ভৈলায়ব তাৰয়ে তানেনা শংখ চক্ৰ গদা পদ্ম কৰ তোমাৰ এনেকৈ বুলি পঢ়ি যাব কিন্তু ইয়াৰ পিছত বানা আহে বানাৰ পিছত ধুৰা আহে তাৰপিছত খিয়ালি আহে তাৰপিছত এনেকৈ ধৰণে বহুখিনি মানে ভাগ আছে ওজাপালি মই চপালি শিকিছিলোঁ এই দধি মথনৰ পদ শিকিছিলোঁ শিশুলীলা শিকিছিলোঁ প্ৰহ্লাদ চৰিত্ৰ শিকিছিলোঁ তালফল খোৱা শিকিছিলোঁ কালী দমন শিকিছিলোঁ দধি মথন শিকিছিলোঁ তাৰপিছত এই ৰুক্মিণীহৰণৰ পদো শিকিছিলোঁ মই চপালি শিকিছিলোঁ আৰু গীতো মই 18টামান বন্ধা ৰাগ শিকিছিলোঁ ওজাপালি কিন্তু মই ভালেকেইটা মই শিকিছিলোঁ কিন্তু গায়নৰ মই আকৌ সিমানখিনি ৰাগ শিকা নাছিলোঁ গায়নৰ মই 12টামান ৰাগহে শিকিছিলোঁ কিন্তু ওজাপালি মই 18টা বন্ধা ৰাগ শিকিছিলোঁ আৰু মই চপাল ওজা মই সত্ৰত থাকোঁতে গাইছিলোঁ কিন্তু ঘৰলৈ অহাৰ পিছত মই ক'ত ওজা গাম আৰু আমি এটা দেখা পাইছোঁ যে সত্ৰীয়া ওজাপালিও এটা বিশেষ ভঁৰাল আছে দুৰ্জয় ভঁৰাল তাত বহুত আছে সেইখিনি অন্তত আমি দৰ্শকক অন্তত আজি আমি আমাৰ দৰ্শকসকলক আমি অৱগত কৰিছো আপোনাৰ যোগেদি যে আপোনালোকৰ নিচিনা মহান আচলতে বৰেণ্য ব্যক্তিসকলে সত্ৰৰ ভিতৰত থাকি এইসমূহ শিক্ষা গ্ৰহণ কৰি এইসমূহ সংৰক্ষণ কৰি ৰখাৰ কাৰণে আজি প্ৰজন্মই আচলতে একেবাৰে সঁচা কথা হয় এইবোৰ যদি ওপৰসকলে আমাক শিকাই থৈ নগ'লহেঁতেন আমি ক'ব পালোহেঁতেন আমি সেইকাৰণে মই যদিও সত্ৰৰ পৰা গুচি আহিলোঁ মই কিছু সময়ত এই কথাখিনি মই সত্ৰত আলোচনা কৰোঁ তাৰপিছত আমি সত্ৰীয়া ওজাপালি পিছত আমি এটা গুৰুত্বপূৰ্ণ বিষয়লৈ আহিছোঁ সেইটো হ'ল সত্ৰীয়া নৃত্য সত্ৰীয়া নৃত্য হ'ল অসমৰ শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি লাভ কৰিছে সত্ৰীয়া নৃত্যই ভাৰতবৰ্ষ বিশ্বব্যাপী এটা খলকনি তুলিছে এই সত্ৰীয়া নৃত্যতে আপুনি সংগীত নাটক অকাডেমীৰো বঁটা লাভ কৰিছে নিশ্চয় হয় মোক নৃত্যতে দিছে আপোনাক মোক নৃত্যতে একাডেমী এৱাৰ্ডটো দিছে এগৰাকী সংগীত নাটক একাডেমীৰ বঁটা প্ৰাপক সত্ৰীয়া নৃত্যৰ এগৰাকী সাধক হিচাপে আপুনি অন্তত আমাক ক'ব লাগিব আমাৰ দৰ্শকক জনাব লাগিব আৰু এতিয়া বৰ্তমান প্ৰেক্ষাপটটোত সত্ৰীয়া নৃত্যৰ শিল্পী বহুত
আৰু এতিয়া সত্ৰীয়া নৃত্য শিল্পীসকলৰ কাৰণে আপুনি কি ধৰণে মাটি আখৰৰ পৰা যি আমাৰ প্ৰাথমিক শিক্ষা এই মাটি আখৰাৰ পৰা শেষ কৰি সত্ৰীয়া নৃত্যৰ প্ৰথম নাচখন কি ধৰণে শিকিছিল তাৰ পৰৱৰ্তী সময়ত কিমানখিনি আপুনি নাচ শিকিলে সেই কথাখিনি অন্তত আমাৰ দৰ্শকক আপুনি অৱগত কৰক যিহেতু আমাৰ বহুখিনি সত্ৰীয়া নৃত্য শিল্পী আজি অনুষ্ঠানটো চাই আছে আৰু আপোনাৰ পৰা বহুখিনি শিকিবলৈ তেখেতসকলে আগ্ৰহ প্ৰকাশ কৰি আছে গতিকে আপুনি জনাব এই মূলতে মাটি আখৰা বুলি আমাৰ 64 প্ৰকাৰ মাটি আখৰা আছিল কিন্তু এতিয়া কেইটামান মাটি আখৰা বৃদ্ধি হৈছে দেই সেইখিনি সেইসকলে যদিও কৰিছিলে পিছৰসকলে আৰু চৰণ চিন্তন কৰি আৰু কেইপদমান মাটি আখৰা বৃদ্ধি কৰিছে কিন্তু মাটি আখৰা মানে প্ৰাথমিক জ্ঞান আমি যেনেকে কিতাপৰ স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ শিকিব লাগে তাৰ পিছতে আমি বাক্য লিখিবগে লাগে বা শব্দ লিখিবগে পাৰো ঠিক তেনেকে মাটি আখৰাখিনি জানিব লাগিব মাটি আখৰাখিনি জানিলেহে মানে নৃত্য মানে উপযোগী হ'বগে আৰু মাটি আখৰা যদিও 64 প্ৰকাৰ বা কেইটামান মাটি আখৰা বৃদ্ধি হৈছে কিন্তু এটাখিনি নৃত্যৰ নহয় শৰীৰটো নৃত্যৰ উপযোগী হ'বৰ কাৰণেও কিছুমান মাটি আখৰা আছে যিবোৰ মাটি আখৰা নেকি নৃত্যত ব্যৱহাৰ নহয় গতিকে আপুনি নৃত্য শিল্পীসকলৰ কাৰণে ক'ব নেকি যে মাটি আখৰা দৈনিক কৰিলেহে এগৰাকী নৃত্য শিল্পীয়ে সেইটো কথাই আকৌ সেইটো জানিব লাগিব মাটি আখৰা সদায় এবাৰ হ'লেও 5 মিনিট হ'লেও তাক অধ্যয়ন কৰি লাগিব তেহে মানে নাচৰ ঠক থাকিব নহ'লে নাচৰ ঠক নাথাকিব আপুনি প্ৰথম নাচ কি শিকিছিলে কোনখন নাচ শিকিছিলে মই মাটি আখৰাখিনি শেষ কৰাৰ পিছত মোক ঝুমুৰা নাচকে শিকালে অধ্যাপকে সত্ৰৰ ঝুমুৰা নাচখন প্ৰথম শিকাই নেকি ঝুমুৰা নাচখনকে সৰু ঝুমুৰা নাচখনকে শিকায় তাৰপিছত ক্ৰমাগত তেওঁ ডাঙৰ হৈ গৈ থাকিব নাচৰ মানে ভাগবোৰ ওখৰলৈ গৈ থাকিবগে ঝুমুৰাৰ পিছত নাদুভঙি তাৰপিছত বাহাৰ চালি এনেকে মানে গৈ থাকিব ভাগটো আগবাঢ়ি বাঢ়ি আৰু আপুনি গোটেইখিনি নাচ শিকিছিলে মই শিকিছিলো মই আগনতুৱা হিচাপে সত্ৰৰ মই 6 বছৰ মোক অধ্যাপকে এৰি নিদিয়ে মানে মই 6 বছৰ আগনতুৱা হৈছিলো আৰু মোৰ মানে এই কৃষ্ণ নাচৰো মানে হেৰি এটা এই সত্ৰীয়া নৃত্যতে কৃষ্ণ নাচো মই শিকিবলগীয়া হৈছে মই ভালেদিন কৃষ্ণ ভাও কৰিছিলো এই নাচৰ যোগেদিয়ে এইবোৰ আৰু এতিয়া আপুনি এটা কথা দেখিছে যে সত্ৰীয়া নৃত্য শিল্পীসকলে আমি কওঁ যে পৰম্পৰাগত আমাৰ সত্ৰানুষ্ঠানৰ যিখিনি নৃত্যৰ পৰম্পৰা এতিয়া চলি আছে আৰু আপোনালোকে সেইখিনি শিকাই আহিছে আপোনালোকে দেখিছে আৰু বৰ্তমান প্ৰেক্ষাপটটো আপোনালোকে দেখিছে যে নৃত্যৰ প্ৰচাৰ প্ৰসাৰ বৰ বেলেগ ধৰণে হৈছে আপুনি কি ধৰণে ক'ব যে সত্ৰীয়া নৃত্য আমাৰ নৱপ্ৰজন্মই শুদ্ধ ৰূপত আগবঢ়াই নিব পাৰিছেনে আপুনি ভাবেনে মই ভাবিব নোৱাৰো সেইটো কথা আমি যেনেধৰণে শিকিছিলো বা আমাক শিকাইছিল এতিয়া যিবোৰ নৃত্য আমি দেখিবলৈ পাইছো আৰু সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতি পোৱাৰ পিছত সেইবোৰ নৃত্য কৰিব নালাগে বুলি মই ভাবোঁ আমাক শিকাইছিলে ঝুমুৰা নাচটোকে মই অকণমান কৈ দিছোঁ জিন থাক জিন থাক জিন থাক জিন থাক 1 2 3 4 5 6 7 8 জিন থাক 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 ta để ni ti ta đi nâu khi ti ta để ni ta khi ta đi nâu di na di na de ta ni khi ta di na de ta ni etu matrat ane matrat আজিকালি বহুতে হেতু নকৰে মানে ভইত তাল নাৰাখে তাল নাৰাখি পেলাই নাচটো শিকায় আমি তেতিয়ালে এটা কথা ক'ব পাৰো যে তেওঁ অনুশীলন বা আখৰা কম যাৰ কাৰণে সেই তেওঁ মাত্ৰাত নপৰে আমি এতিয়া বহু নৃত্যশিল্পীক দেখিছো যে তেওঁলোকে বহুত আখৰা কৰে বা যুগৰ সাপেক্ষভাৱে আমাৰ সমাজখনক বান্ধিব পৰাকৈ বহু নৃত্যশিল্পীয়ে আমাৰ ভাগৱতৰ কাহিনী লৈ কীৰ্তনৰ কাহিনী লৈ তেখেতসকলে বিভিন্ন সংৰচনা কৰিছে সেইসমূহ যিহেতু আমাৰ
বৰ্তমান সময়ছোৱাটোৰ আমি দৰ্শকক প্ৰাধান্য দিও আমি কিছুমান ক্ষেত্ৰত আগবাঢ়িব লাগিব গতিকে তেওঁলোকে আখৰা কৰিছে তেওঁলোকে অনুশীলন কৰিছে যিসকলে অনুশীলন কৰিছে তেওঁলোকৰ মানে লাইনলৈ আহিছে যিসকলে ভাল অনুশীলন নকৰে সেইবোৰ মানে সত্ৰীয়া নৃত্যৰ মানে মৰ্যাদাক হানি কৰে মানে আপুনি এগৰাকী সত্ৰীয়া নৃত্যৰ মানে বিশেষ বৰণ্য শিল্পী হিচাপে মই এইকাৰণে আপোনাক বেছিকৈ সুধিছোঁ বিষয়কেইটা যে আপুনি সেইটো বিষয়তে সংগীত নাটক একাডেমীয়ে যেটো আপোনাক ৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰি দিছে আপোনাৰ এটা দায়িত্ব ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰা আপোনাৰ গালৈ আহিছে গতিকে আপোনাৰ দায়িত্ব আছে যে আপুনি যদি বিভিন্ন ঠাইত যায় বা বিভিন্ন পৰিবেশৰ মাজত নৱপ্ৰজন্মৰ মাজত যায় তেতিয়াহ'লে আপুনি এই অন্ততঃ আপোনাৰ যিখিনি মনৰ চিন্তা সেইখিনি আপুনি অৱগত কৰিব লাগিব যে আমি অন্ততঃ আমাৰ পৰম্পৰা আমাৰ বৈশিষ্ট্য আমাৰ যিটো ধাৰা সেইটো ৰক্ষা কৰি আমি পৰিশীলিত পৰিবেশক দৰ্শকক আকৰ্ষণ কৰিব পৰাকৈ আমি অন্ততঃ সত্ৰীয়া নৃত্যটো আগবঢ়াই লৈ যাব লাগিব সেইটো আপুনি নিশ্চয় ভাবে সেইটো হ'ব লাগে আকৌ হয় সেইটো হ'ব লাগে সেইটো নোহোৱাটোকহে মই কৈছোঁ যে নকৰে সেইটো অলপ অলপ জানি পেলাই তেওঁলোকে শিকাবলৈ লৈছে ইয়াত গুৰি লাগি সত্ৰত মানে শিকি ভাল ধৰণে লোৱা নাইকিয়া আধৰুৱা তাৰমানে যিসকলে নৃত্যৰ মৰ্যাদাটো অলপমান ক্ষুণ্ণ কৰিছে তেওঁলোক আধৰুৱা শিক্ষা মানুহ সেইসকলৰ প্ৰতি তেতিয়াহ'লে আপোনাৰ এটাই মানে আহ্বান হ'ব তেওঁলোকৰ অনুশীলন আৰু আখৰা খুব কম কাৰণে তেওঁলোকে আগবাঢ়ি যোৱাত ক'বাত তেওঁলোক অসুবিধা হয় ইয়াৰ পিছত আমি আন এটা বিষয়লৈ আহোঁ অভিনয় শিক্ষা আপুনি সত্ৰৰ ভিতৰতে থাকি অভিনয় শিক্ষা গ্ৰহণ কৰিছিল অভিনয় বুলি ক'লে অভিনয়ৰ 4টা ভাগ আছে আংগিক বাচিক সাত্বিক আৰু আহাৰ্য এই 4টা বিশেষ ভাগক আপুনি সত্ৰৰ ভিতৰত থাকি শিক্ষা গ্ৰহণ কৰিছিল বিশেষকৈ আমি দেখা পাইছো যে আপুনি সত্ৰীয়া ওজাপালিৰ বিষয়ে ক'লে তাত অভিনয়ৰ শিক্ষাটো সোমাই আছে শ্ৰীকৃষ্ণই বাসুদেৱে আমাক দেখালে আন এটা অতি গুৰুত্বপূৰ্ণ অভিনয়ৰ পাঠ হ'ল অংকীয়া ভাওনা শংকৰদেৱে নৱবৈষ্ণৱ আন্দোলনটোক আগবঢ়াই নিয়াৰ মূল শক্তি হিচাপে আগবঢ়াই লৈছিল অংকীয়া ভাওনা সেই অংকীয়া ভাওনাৰ আপুনি শিক্ষা আপুনি সত্ৰতে গ্ৰহণ কৰিছিল মই গম পোৱাৰ মতে আপুনি বহুবাৰ সূত্ৰধাৰী ভাও কৰিছিল কৃষ্ণৰ ভাও কৰিছিল আপুনি বিভিন্ন চৰিত্ৰৰ ভাৱত অভিনয় কৰিছিল আপুনি অন্ততঃ আমাক এতিয়া জনাব লাগে যে এই অভিনয় শিক্ষা আপুনি অংকীয়া ভাওনাৰ এগৰাকী শিল্পী হিচাপে আপুনি কি ধৰণে শিক্ষা গ্ৰহণ কৰি আচলতে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বা সত্ৰৰ অধ্যাপকসকলে আপোনাক কি ধৰণে আগবঢ়াই দিছিল হয় মই সূত্ৰধাৰ যেতিয়া মোক প্ৰথম পাতিছে সত্ৰ অংকীয়া ভাওনা মই তেতিয়া কেলিগোপালৰ সূত্ৰধাৰ হৈছিলোঁ কেলিগোপাল নাটকৰ তেতিয়া মোক শিক্ষা দিছিলে আৰু মোক শ্লোকৰ সম্পৰ্কত আমাৰ চন্দ্ৰধৰ শৰ্মা ভাগৱতী বুঢ়া ভকত তেখেত ভাগৱত পাঠ কৰে সংস্কৃত শ্লোকৰ তেখেতে মোক এই সংস্কৃত শ্লোকবিলাক তেখেতে শিকাইছিলে আৰু নাচবিলাক শিকাইছিলে মোৰ বাইন অধ্যাপকেই তেনেকৈ গতিকে সূত্ৰধাৰৰ নৃত্যৰ অন্য নৃত্যত থাকি সূত্ৰধাৰ নৃত্যখন বৰ টান আকৌ কেনেকৈ সূত্ৰধাৰ নৃত্যখন আৰম্ভ হৈছিল অকণমান আমাৰ দৰ্শকক আপুনি অৱগত কৰক এখন টান নাচ আপুনিয়ে কৈছে খিতি তাক ৰেধেই দাওঁ 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 ধেই 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 তা গিৰি ধেই এনেকৈ প্ৰথম মই অকণমান দেখুৱাই গৈছোঁ মাত্ৰ আৰু আছে কৌশলীয়াত এনেকৈ তাৰ নাম আছে এই গতৰ নাচো বুলি আছে এটা ভাগ সূত্ৰধাৰ নাচৰ ভাগ 3টা হয় 3টা ভাগৰ ভিতৰত 4টা ভাগ এই মই সেইটো কৈ গৈছোঁ 3টা এই গতৰ নাচ আছে শ্লোকৰ নাচ আছে এনেকৈ ৰাগৰ নাগ আছে এই এনেকৈ আছে সেইবিলাক ৰাগ দিয়াৰ পিছত ৰাগ আকৌ দিয়ে অংকীয়া নাটকৰ সদায় মানে এই সেই সাৰেংগ ৰাগত আৰম্ভ হয় আৰু কল্যাণ ৰাগত মানে সামৰণি পৰে এতিয়া ৰাগটো প্ৰথম সূত্ৰধাৰ নাচি যোৱাৰ পিছত ঝিনাও
Rinta tata kiti tak jinau jinau jani tak jinau rinta tak jinau jinau down triki down tani tak jinau jinau jani tak jinau rinta tak jinau jinau down triki down tani tak jinau down triki down tani tak jinau down triki down tata tak dhei down tata tak dhei down tata dhei tata dhei ধেই লাহেকৈ সুধে এনেকৈ 4-5খন মান মাৰ প্ৰথম ৰাগ নাচ দিয়াৰ পিছত লাহেকৈ সুধে তেতিয়া তেওঁ আৰম্ভ কৰিব নাটকৰ নিৰন্তৰে হৰি বল্ল এনে ক'ব তাৰপিছত প্ৰথমেই সাৰেংগ ৰাগেন জ্ঞাতং প্ৰথম আপোনালোকে সাৰেং ৰাগ শুনক জ্ঞাত হওক দেই তেতিয়া ৰাগটো দিব ৰাম 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 এখন নাচ দিয়ে নাচ প্ৰথম শ্লোক यत पाद पंकज राज शिरसा सुरेशा चोरबदाय दिविश्व ध्वंति मुद्वहन ते राम जट कीर्तनाथ शवनाथ এই পুনাতে সপচ প্রাপ্তান্তি মুখঙ্কিত তং শ্রীরামং মহ খবর রং বন্দে সদা চাদরময়ে এখন কোনখন নাটক ৰামবিজয় ৰামবিজয় নাটকৰ এই এনেকৈ মই এই 6খন নহয় 12খন নাটকৰে সুদধাৰ কাম কৰিছিলোঁ এতিয়া মনত নাই আটাইবোৰ এই আপুনি অৰ্থৱতীমাটো অকমান অভিনয় কৰি অকমান দেখাই দিয়কচোন এই জয় জয় ৰামবিজয় ঠিক আছে এই জয় জয় এই ৰঘুকুল এই কমল এই প্ৰকাশক এই দাসক এই নাশক এই ভীতি এই জয় জয় এই নিজজন এই জাতন ঘাতন পাতন পাত কৰি এই হৰক হৰাসন এই নাশন এই শাসন এই নিপহব বান সন্ধানে এই সেদল এই ভেদল এই খেদল এই তাপে এই পলা উটু প্ৰাণে এনেকে বুলি মানে ভতিমা অংশটো তেনেকে আছে তাত আকৌ আপোনাৰ গাত আচলতে আমি দেখা পাইছো যে মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ অমূল্য সৃষ্টিৰাজিসমূহ আপুনি বহুত ধুনীয়াকৈ আচলতে সেই অধ্যয়ন কৰিছিলোঁ মই অধ্যয়ন কৰিছিলোঁ দেই বহুত কষ্ট কৰিছিল হয় এতিয়া মই স্বতঃস্ফূৰ্তভাৱে আপোনাৰ মুখৰ পৰা আপোনাৰ অভিনয় প্ৰতিযোগিতা ওলাই বয়সো হ'ল মোৰ এতিয়া মোৰ প্ৰায় কিমান বয়স হৈছে 73 বছৰ মানেই চলি আছে এতিয়া 73 বছৰ চলি আছে হয় আমাৰ আচলতে দৰ্শকসকলে অন্ততঃ গম পাইছে যে আপুনি 73 বছৰ বয়সতো আপোনাৰ মন প্ৰাণ আচলতে গুৰু দুজনাৰ এই সংস্কৃতিৰ প্ৰতি আপুনি ম্লান হৈ আছে সেইটো আমি মই এইখিনি নিজে কৰা বাদেও মই সত্ৰপা অহাৰ পাছত মই কেইবাটাও অনুষ্ঠানৰ লগতো জড়িত আছিলোঁ গড়মূৰত তাত মই আউনীআটী সত্ৰত এবছৰ দিন অবৈতনিকভাৱে তাত সংগীত মহাবিদ্যালয় অনুষ্ঠানসমূহতো গৈ আপুনি গৈছোঁ মই ভোগপুৰত ভোগপুৰ সত্ৰত প্ৰথম ৰাস প্ৰতিষ্ঠা কৰা ক'ব নাপায় আমি প্ৰথম কৰা ৰাস আৰু মধ্যমাজুলী কমলাবাৰী সত্ৰত বেঙেনাআটী সত্ৰত গড়মূৰ সত্ৰত আউনীআটী সত্ৰত আমাৰতো নিজাৰে তাৰ মাজেও মই এই সত্ৰৰ পৰা তেতিয়া মানে এগৰাকী অধ্যাপক হিচাপে গৈ মই নহয় মই সত্ৰত তেতিয়া মই সত্ৰৰ পৰা আহিলোঁ তেতিয়া মই ওলাই আহিলোঁ মই গৃহস্থী হ'লোঁ গৃহস্থী হোৱাৰ পিছতে মই সত্ৰত থাকোঁতে সেইখিনি যাবলৈ তেনেকৈ সত্ৰৰ বান্ধ এটা আছে আকৌ যাব নিদিয়ে আছে কিন্তু মই সত্ৰৰ পৰা অহাৰ পিছত মই মানে মোৰ বান্ধটো নাইকিয়া নহয় মই য'তে যামেই আৰু গতিকে আপুনি মাজুলীৰ বেঙেনাআটী সত্ৰ আউনীআটী সত্ৰ ভোগপুৰ সত্ৰ হয় নতুন কমলাবাৰী সত্ৰৰ মই শিক্ষাটো যেনেকৈ তেওঁলোকৰ যিটো সংঘ সেইটো মই ৰেজিষ্ট্ৰেশ্যন কৰি আনি দিয়া মই প্ৰায় 16টামান
সাংস্কৃতিক অনুষ্ঠান ৰেজিষ্ট্ৰেশ্যন কৰা এটা আমি সেইখিনি কথালো আপোনাৰ দেখিছো যে আপুনি মানে আপোনাৰ মনে প্ৰাণে ভাল পায় সত্ৰীয়া সংস্কৃতিক আপুনি আচলতে ৰৈ থকা নাই আপুনি বিয়পাই ফুৰিছে গতিকে মই নিজে এটা কথা মানে মই নিজকে নিজে মই গৌৰৱ অনুভৱ কৰোঁ দেই এই মিচিং সম্প্ৰদায়ৰ মানুহখিনি আমাৰ প্ৰকৃততে মানুহখিনি অলপ অস্পৃশ্যতা বুলি মানে ভাবে নাই সেই কথাটো সেইটো ভাবিব নালাগিছিলে কথা আছে যে যে তেখেতসকলে ভাবে যে আমি সত্ৰানুষ্ঠানসমূহে সত্ৰীয়া সংস্কৃতি শিক্ষা দিয়াৰ ক্ষেত্ৰত ক'ৰবাত আমি মানে আমি ৰৈ গৈছিলো নেকি কিন্তু আমি দেখা পাইছো যে আপুনি মিচিং লোকসকলৰ মাজলৈ গৈ আপুনি অংকীয়া ভাওনা সত্ৰীয়া নৃত্য শিকাইছে সেই বিষয়ে অকণমান মই এই 3খন মিচিং গাঁৱত প্ৰথম ঢেপাক গাঁৱত শিকাইছিলো তেওঁলোকৰ ৰুক্মিণী নাটকখন শিকাইছিলো তেওঁলোকে শ্ৰীমন্ত ফাউণ্ডেশ্যন আৰু সত্ৰ মহাসভাৰ হেৰিয়ত এই জনগোষ্ঠীৰ হেৰিয়তাত তেওঁলোকে তাত পৰিৱেশন কৰিছিলেগৈ তেতিয়া মোক কেশৱানন্দ গোস্বামী ছাৰ আছিলে জীৱিত তেখেতেও আৰু জগন্নাথ মহন্ত তেখেতো আছিলে তেতিয়া মোক মানে এটা কথা জগন্নাথ মহন্ত কৈছে এই যোগেন্দ্ৰ দত্ত বায়ন আমাৰ শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ যিটো লক্ষ্য সত্ৰ মহাসভাৰ যিটো লক্ষ্য কেৱল মাত্ৰ মাজুলীৰ পৰা অহা ঢেপাক মিচিং গাঁৱৰ এই শিল্পী দলটোহে ৰক্ষা কৰিলে তাৰমানে তেওঁলোকে চব কৰিছে গায়ন বায়ন গীত মাত চব তেওঁলোকে কৈছে কিন্তু বাকীবোৰে কোনোবাই খোলৰ দায়িত্ব আছে কোনোবা গোৱা দায়িত্ব আছে এনেকুৱা এটা কৰিলে কিন্তু আমি সেইবোৰ একো কাৰণ চব আমি তেওঁলোকক শিকাই দিছোঁ শিকাইছোঁ সত্ৰীয়া নৃত্য আপুনি শিকাইছিল সত্ৰীয়া নৃত্য সেই উকজন ঝুমুৰা বৰগীত আৰু এই চালি নাচো শিকাইছিলো তাত কেইজনমান ছোৱালী আপোনাৰ এটা দলে আজি অলপ দিনৰ আগত আমি গম পোৱা মতে সংগীত নাটক একাডেমী নিমন্ত্ৰণ ক্ৰমে গায়ন বায়নো পৰিৱেশন কৰিছে সেইটো বোকাবিলৰ এই বোকাবিল বুলি আছে এপিনেদি তেওঁলোককো এই 2খন ভাওনা শিকাই থোৱা আছে ৰুক্মিণী হৰণে আৰু এই ৰাম বিজয় গতিকে আমি গম পালো যে আপুনি মিচিং জনগোষ্ঠীসকলৰ মাজতো সোমাই গৈ আচলতে আমাৰ তেওঁলোকে সোমাবলৈ মোক সেইটো সুবিধা দিছে মই সোমাইছো আৰু আমাৰ ওচৰতে এই ৰান্ধনী চুক বুলি এখন মিচিং গাঁও আছে তেওঁলোককো মই 2খন নাটক তেওঁলোকৰ নাট তেওঁলোকে অংকীয়া নাটকৰ প্ৰতিযোগিতাত মানে জইন কৰি তেওঁলোকে ভূপালত কৰিছেগৈ ইন্দিৰা গান্ধী মানৱ সম্পদৰ যিটো তাত অনুষ্ঠান আছে তেওঁলোকে তাত গৈ ভূপালত ৰাম বিজয় ৰাম বিজয় নহয় এই ৰুক্মিণী নাটক কৰিছিলেগৈ তাত ভূপালত এই ৰান্ধনী চুকৰ মই প্ৰায় 3খনমান মিচিং গাঁৱত এই অংকীয়া ভাওনা আৰু এইবোৰ নাচ গান আৰু গায়ন বায়ন মই এইবোৰ আপোনাৰ অতি গুৰুত্বপূৰ্ণ অৱদান যে যিটো অৱদান আপুনি সকলোৱে আচলতে দৰ্শকে জানিও ভাল পাব যে আমাৰ যিসকল মিচিং ভাই ভনী আছে তেখেতসকলৰ মাজত আপুনি সোমাই গৈ অংকীয়া ভাওনাৰ দৰে অতি টান বিষয়ৰ সংস্কৃতি আপুনি শিক্ষা দিছিল সত্ৰীয়া নৃত্যৰ শিক্ষা দিছিল সেইটোত আমি মানে আপুনি চিৰকৃতজ্ঞ আমি সদায় আমাৰ অসমীয়া মানুহখিনি এইটো সাহস নকৰে তেওঁলোকে যিটো সাহসেৰে এই অংকীয়া নাট মানে গৱমাই ধৰিছে ভাবিব নোৱাৰি আৰু তেওঁলোকৰ ইমান শ্ৰদ্ধা ইমান ভক্তি কৈছে ভাবিব নোৱাৰি ঈশ্বৰ দেখে আহি দেখে আমাক আমি শিক্ষাগুৰু হিচাপে তেওঁলোকে তেনেকুৱা মই শেষৰ ফাললৈকে আমি আহিম এতিয়া যে আপুনি বহুখিনি শিক্ষা আচলতে সত্ৰৰ মাজত থাকি গ্ৰহণ কৰি আপুনি বাহিৰলৈ সত্ৰৰ পৰা ওলাই আহিও আপুনি এইসমূহ চৰ্চা কৰি আছে এইসমূহ প্ৰচাৰ প্ৰসাৰ কৰিছে মোক এটা কথা আপুনি কওক যে এই যে ভকতসকলে অতি শ্ৰম আৰু ত্যাগৰ বিনিময়ত আচলতে গায়নো শিকিলে বায়নো শিকিলে নৃত্যও শিকিলে এজন ব্যক্তি আচলতে বহুখিনি শিক্ষাই গ্ৰহণ কৰি পেলাই এইখিনিক আচলতে অৱগত কৰে এতিয়া আমাৰ অন্তত আজি উঠি অহা প্ৰজন্মই অকল সত্ৰীয়া নৃত্যহে জানে কোনোবাই হয়তো ভাওনাহে জানে কিন্তু আমাৰ এজন আপোনালোকৰ দৰে বন্য ব্যক্তিসকলে আচলতে চবেই জানে সত্ৰীয়া ওজা বুলিও আপুনি গাই দিলে ভাওনাও কৰি দিলে প্ৰতিটো বিষয়ে জানে এইটো বিষয়ে আপুনি কি ক'ব আমাৰ উঠি অহা প্ৰজন্মক আমি চৰ্চা কৰিছিলো সেই সময়ত চব বিষয়তে সত্ৰৰ যিমানবোৰ বিষয় আছে চব বিষয়তে আমি চৰ্চা কৰিছিলো সেইমতে গুৰুজনাই আমাক সহায় কৰিছিলে আমি গুৰুজনাৰ আশীৰ্বাদতে সকলোখিনি আৰু মানে নিজে আয়ত্ব কৰি লোককো কিবা এটা মানে দেখুৱাব পাৰিছিলো সেইটোৱে গুৰুজনাৰ কৃপা সেইটো কিন্তু আজি যিখিনি মানে সত্ৰৰ ভকতৰ ল'ৰা তেওঁলোকে কিবা এটা বিষয় শিকিছে সেইটোতে ঢেৰ শিকিছো বুলি ভাবিছে আৰু মানে চবক শিকিবলৈ ইচ্ছা নকৰে
ঠিক আছে আৰু এটা কথা মই অন্তত দৰ্শকক জনাব লাগিব বিশেষকৈ আপুনি ইণ্ডোনেছিয়ালৈ গৈছিল 1975 চনত হয় আমি ইণ্ডোনেছিয়ালৈ আপুনি আমাৰ কমলাবাৰী সত্ৰৰ এটা দল গৈছিল আপুনি তেতিয়া কি ভাৱত অভিনয় কৰিছিল আপুনি সেই দলটোত গৈ কেনেকুৱা ধৰণৰ অনুভৱ হৈছিল আপোনাৰ সেইটো আডম্বৰৰ কথা ভাবিবই নোৱাৰি আমি ৰাজ সন্মানেৰে গৈছিলোঁ আমি ভাৰতৰ যিজন শীৰ্ষস্থানীয় ব্যক্তি আমি যাক ৰাষ্ট্ৰপতি বুলি কওঁ ফখৰুদ্দিন আলী আহমেদ তেখেত যদিও মুছলিম সম্প্ৰদায়ৰ লোক কিন্তু তেখেতেহে গুৰুজনাৰ এই সংস্কৃতিখিনি বিদেশলৈ কিন্তু আমি ইণ্ডোনেছিয়ালৈ যাওঁতে সেইখন দেখোঁ আকৌ মানে মুছলিম সম্প্ৰদায়ৰ লোকেই তাতো কিন্তু তেওঁলোকো আমাক তাত তেওঁলোকৰ সংস্কৃতিক আমাক দেখুৱাইছে আপুনি কি ভাৱত অভিনয় কৰিছিল মই আমাৰ ৰামবিজয় নাটকখন গৈছিলে মই সূত্ৰধাৰে হৈছিলোঁ তাত মই সূত্ৰধাৰে হৈছিলোঁ মই তাত মই সূত্ৰধাৰকে মোক দায়িত্ব দিলে দিল্লীত বহুবাৰ কলিকতাতো বহুবাৰ কলিকতাত এবাৰ এই নন্দিকাৰ নাট্যগোষ্ঠীয়ে এই গুৰুজনাৰ 3খন নাটকৰে এটা মানে গৱেষণাৰ কাৰণে নিবলগীয়া হ'ল সূত্ৰধাৰ মানে হোৱা মানুহ আমাৰ সত্ৰত তেতিয়া মানে খুব কম আৰু তাৰপিছত মানে 3খন নাটকৰ মানে সংলাপ ক'ব লাগিব ভতিমা শ্লোক গাব লাগিব তেনেকুৱা মানুহ নাই মোকে দায়িত্ব দিলে সূত্ৰধাৰৰ মই 3খন নাটকৰ আজি ৰামবিজয় কাইলৈ পাৰিজাত হৰণ পৰহিলৈ ৰুক্মিণী হৰণ এনেকৈ কৰি আমি 3খন নাটকেই মানে কলিকতাত মানে পৰিৱেশন কৰিছিলোঁগৈ আৰু দিল্লীতো বহুবাৰ কৰিলোঁ আৰু ভাৰতবৰ্ষৰ এতিয়া ক'ব নাপায় আৰু বহুত থাকিবলৈ জেগা নাই নেকি আৰু ক'বলৈ এটাখিনি ভাৰতৰ ডাঙৰ ডাঙৰ যি প্ৰধান চহৰ আপুনি অংকীয়া ভাওনাটো অভিনয় কৰিছিল ইতিমধ্যে আমাক অৱগত কৰিছে আপুনি অংকীয়া ভাওনাৰ যিকোনো এখন নাটৰ 2টি সংলাপ আমাৰ দৰ্শকৰ কাৰণে আপুনি আগবঢ়াই দিয়ক আচ্ছা মই পাৰিজাত হৰণৰ সচি সত্যভামাৰ যে যুদ্ধখন মই দুয়োগৰাকীয়েনো কেনেকৈ তেওঁলোকৰ মানে শ্ৰমিকসকলৰ গুণ বৰ্ণনা কৰাত মান অপমান পাইছে মই সেই কথাখিনিকে বাৰু কৈছোঁ প্ৰথম সচিয়ে সত্যভামাক গালি পাৰিলে প্ৰথম ঠিক আছে এই সত্যভামা তোমাৰি স্বামী মাধৱকৰ কথা মোক হ'ব জানো উহি গোপী পিতাল গোপাল উনি কৰা আগু গোকুলক স্ত্ৰী নাহি ৰহল্য দেখো কংসকো দাখি কুবুজি তাহেক হাতেও এৰাল নাহি চি ঐচন অনাচাৰী কৃষ্ণত গৰ্ব কৰি কহোঁ আমাক পাৰিজাত নিয়া যাব বজ্ৰধৰক হাতে যাব হবংখে নাহি মোৰ ৰব্বী তবে সত্ৰহে আমাৰ পাৰিজাত চৌৰহ সচিয়ে আকৌ সত্যভামে ক'লে ঐ দানৱকে বেটি ইন্দ্ৰাণী জগতক পৰমগুৰু হাঁৰা স্বামী যাহাৰৰ নাম সুমৰণে মহা মহা পাপী হ'ব সংসাৰৰ নিস্তৰে তাহাক তোহ অতই নিন্দা কৰ হ ঐ নীলাজনী মৰিতে নাযাওঁ তোমাৰি স্বামী কয়লি কি গৌতম ঋষিক ভাৰ্যা অহল্যা তাহাক মায়া কৰি কহোঁ জাতি ভ্ৰষ্ট কয়লি তৎনিমিত্ত হ'ব সৰিয়হ ঢাকি জুনিদা কভেল ঐ পামৰি ঐচন ইন্দ্ৰক দেখাই আমাকো আগু গুণ বখান ইত্যাদি তেওঁলোকৰ মানে তেওঁলোকে দুয়ো তেনেকে ধৰণে মানে কাজিয়া কৰিছিলে শেষত আজি আপুনি আমাৰ দৰ্শকক ইমানখিনি সত্ৰীয়া সংস্কৃতিৰ মানে এই সামগ্ৰিক ভালটোৰ বিষয়ে অৱগত কৰাৰ কাৰণে আপোনাক বিশেষভাৱে ধন্যবাদ জনাম নমস্কাৰ বাৰু আমিও আজি আপোনালোকৰ এই অনুষ্ঠানটি যে সাক্ষাৎকাৰটি দিবলৈ পালোঁ ময়ো সমূহ দূৰদৰ্শন কেন্দ্ৰৰ সকলোকে মই শ্ৰদ্ধা জনাইছোঁ আৰু যদি কিবা ভুল ত্ৰুটি হৈ গৈছে আপোনালোকে সেইখিনি আৰু ক্ষমা কৰিব বুলি ভাবিছোঁ নমস্কাৰ বাৰু নমস্কাৰ ডিডি অসমৰ আজিৰ অতিথিৰ এই বিশেষ অনুষ্ঠানত ইতিমধ্যে আমি যোগেন দত্ত বৰবায়ন দেৱৰ পৰা বহুখিনি কথা জানি আমি আপোনালোকেও অন্তত উপকৃত হ'ল আমি তেখেতক বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে আপোনাৰ পৰা আমাৰ উঠি অহা প্ৰজন্মৰ লগতে সত্ৰীয়া সংস্কৃতিৰ বিশেষ শিল্পীসকলে অন্তত উপকৃত হৈছে
তেখেতসকলে জানিছে বহুখিনি কথা আমি আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিলো আন এজন অতিথিক পুনৰ এই অনুষ্ঠানত পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠান সামৰণি মাৰিলো ধন্যবাদ